Hey, hello juniors, welcome back to the channel. So myself Jenty and তোমালোকৰ ৰিকুৱেষ্টত এটা মই ভিডিঅ' লৈ আহিছোঁ। তোমালোকে বহুতে মোক সুধি আছিলা মেম social science কেনেকৈ পঢ়িব লাগে সেইটোতো গম পালোঁ, বাট social science কেনেকৈ ৰিভাইজ কৰোঁ, social scienceৰ ইমানটা চেপ্টাৰ লং চেপ্টাৰ তাকো বৰ্তমান মেট্ৰিকত কি আহি আছে আমাৰ A to Z each and every লাইনৰ পৰা কুৱেশ্যন উঠাই পিনে আহি আছে, এটা পিকচাৰো সিহঁতে এৰা নাই, চবৰে পৰা কুৱেশ্যন ফৰ্ম কৰি আছে। কেনেকৈ পঢ়োঁ মেম, প্লিজ गिव अ सॉल्यूशन। ठीक है भाई, मैं सॉल्यूशन दे रही हूँ। मैं जैसे पढ़ती थी अभी भी मैं ऐसे ही पढ़ती हूँ, जो मतलब सब्जेक्ट थोड़ा सा रट्टाफिकेशन वाला होता है, जहाँ पर मतलब थोड़ा ज़्यादा ही डाटा हमको याद रखना पड़ता है, बेसी अलपमान तथ्य মনত ৰাখিব লাগে। তেনেকুৱা ধৰণৰ সাবজেক্টবিলাক কেনেকৈ পঢ়িবা, মই কেনেকৈ পঢ়িছিলোঁ আজি তোমালোকক মই সিক্ৰেটছ ক'ম। এই দুটা কপিত কি আছে কেনেকৈ কৰিছিলোঁ তোমালোকক মই অলৰেডি এটা ভিডিঅ' বনাই পিনে দিছোঁৱে যে ছ'চিয়েল ছায়েন্সত মেইনলি তোমালোকে নোট মেকিঙৰ ওপৰত ধ্যান নিদি পিনে বুক এখন নতুনকৈ বুক নিলিখি পিনে মেইন ধ্যান দিব লাগিব ৰিভিজনত। ৰিভিজন কৰিবৰ কাৰণে কি কৰিব লাগিব, কুৱেশ্যন আনচাৰ কিছুমান নিজে তোমালোকে ফৰ্ম কৰিব পাৰা বা চ'ৰ্চৰ পৰাই চাব পাৰা, আৰু কুৱেশ্যন বেছিকৈ প্ৰেক্টিছ কৰিব লাগিব। যিমানে তুমি প্ৰশ্ন ওলাব পাৰা, যিমানে প্ৰশ্ন এনচাৰবিলাক মনত ৰাখিব পাৰা, সিমানে তোমাৰ ডাটাবিলাক ব্ৰেইনত ষ্ট'ৰ হৈ যাব, ৰাইট। যিমানে লিংক লগাব পাৰা ডটছবিলাক। চোৱা, প্ৰথমে মই তোমালোকক তিনিটা পইণ্ট কওঁ হা, এই তিনিটা মানে ৰামবান, এই তিনিটা পইণ্ট তোমালোকক মই কওঁ, ঠিক আছে। চোৱা, প্ৰথমে মই থাৰ্ড পইণ্টটোৰ পৰা আৰম্ভ কৰিছোঁ, বিকজ থাৰ্ড পইণ্ট হেজ বিন অলৰেডি কভাৰ্ড ইন মাই ভিডিঅ'জ। মই কৈছোঁ যে কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব। কুৱেশ্যন প্ৰেক্টিছ তোমালোকে ডিফাৰেণ্ট মাল্টিপল চ'ৰ্চৰ পৰা তোমালোকে যুগুতাব পাৰা, কালেক্ট কৰিব পাৰা, যেনেকৈ ইউটিউব ভিডিঅ'ছৰ পৰাই হওক, কিবা এটা ইউটিউব চেনেল ফ'ল' কৰিছে, তাত MCQ দিয়ে, সেইটো তোমালোকে লাইভ ক্লাছ এটেণ্ড কৰি আছা, তাত তোমালোকে চাই আছা, সেইটো হ'ব পাৰে। তোমালোকৰ নিজৰ স্কুলৰ ক্লাছতো কৰি আছা, সেইটো হ'ব পাৰে। টিউশ্যনত দিছে ছাৰে কিবা, সেইটো হ'ব পাৰে। তোমালোকৰ টেষ্ট পেপাৰ আছে, সাৰথি কুৱেশ্যন বেংক আছে, নিউ পেটাৰ্ণৰ MCQ কিবা বুক আছে, তাৰ পৰাও কৰিব পাৰা, হয়নে? এইবিলাক তোমালোকৰ কুৱেশ্যন প্ৰেক্টিছৰ কাৰণে আছে, ৰাইট। বাট ইয়াতে এটা পইণ্ট তোমালোকক মই ক'ব বিচাৰিছোঁ বা তোমালোকক সুধিব বিচাৰিছোঁ, তোমালোকে কোৱাচোন মোক, যে সেই 100টা বা সেই 200টা, এটা চেপ্টাৰৰ ছাপ'জ তুমি 100টা MCQ ছল্ভ কৰিলা, সেই 100টা MCQ ছল্ভ কৰিলেও তোমালোকে গেৰাণ্টি দি মোক ক'ব পাৰিবানে, বা মই তোমালোকক গেৰাণ্টি দি ক'ব পাৰিমনে যে সেইকেইটা MCQৱে তোমালোকৰ মেট্ৰিকত আহিছে? অবভিয়াছলি নোৱাৰোঁ। কিয় নোৱাৰোঁ? বিকজ যোনে এক্সামখন পেপাৰখন যোনে ছেট কৰে ন, সিহঁতৰ মাইণ্ডছেটটো বেলেগ। যেনেকৈ মোক যদি কোনোবাই পেপাৰখন কাটিব দিয়ে, মই যেনেকুৱা ধৰণৰ কুৱেশ্যন কাটিম, মই যেনেকৈ কুৱেশ্যনবিলাক কাটিম, মই যিটো পেটাৰ্ণত কাটিম, হয়তো বেলেগক কুৱেশ্যনখন ছেট কৰিব দিলে তেওঁ তেনেকুৱা পেটাৰ্ণত নাকাটিবও পাৰে, মানে তেওঁ কিজানি বেলেগ তেওঁৰ থটছ, তেওঁ কিজানি সেই বেলেগ এটা ধৰণে কুৱেশ্যনটো ফৰ্ম কৰিব পাৰে, মানে সেই ছেইম টপিকটোৰ পৰা, বা বেলেগ আৰু অন্য এজনক দিলে তেওঁ কিজানি বেলেগ কুৱেশ্যন উঠাব তোমাৰ কাৰণে। তো তুমি মানে ক'ব নোৱাৰা যে তোমাৰ এইটো কুৱেশ্যন ছেম টু ছেম এজ ইট ইজ আহিব বা এনেকুৱা কুৱেশ্যন আহিব। বাট এটা কথা চিয়'ৰ, এটা কথা 100% গেৰাণ্টি, যে এটা কথা তোমালোকক মই একদম গেৰাণ্টি দি ক'ব পাৰোঁ যে এইকেইটা পেটাৰ্ণৰে আহিব বা এইকেইটা টপিকৰে আহিব, ৰাইট। তোমালোকৰ বুকৰ বাহিৰত নাহে, বুকত যিখিনি দিয়া আছে এজ ইট ইজ সেই তাৰ পৰাই আহিব। বাট কোনোবাই যদি চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল সেইটো 1 নম্বৰৰ কুৱেশ্যন ফৰ্ম কৰিছে, কোনোবাই হয়তো ফৰ্ম কৰিব পাৰে চিপাহী বিদ্ৰোহৰ বিষয়ে লিখা, কোনোবাই হয়তো ফৰ্ম কৰিব পাৰে চিপাহী বিদ্ৰোহৰ কাৰণ লিখা, কোনোবাই হয়তো কাটিব পাৰে চিপাহী বিদ্ৰোহৰ ওপৰত এটা MCQ, কোনোবাই হয়তো কাটিব পাৰে চিপাহী বিদ্ৰোহৰ ওপৰত এটা এছাৰচন ৰিজন কুৱেশ্যন। তো কথাটো বুজি পাইছানে? এটা টপিকৰ পৰা কুৱেশ্যনটো বেলেগ পেটাৰ্ণত আহিব পাৰে। তো সেই পেটাৰ্ণবিলাক বুজিবৰ কাৰণে তুমি কুৱেশ্যন প্ৰেক্টিছ কৰিছা, ঠিকে আছে। বাট তোমাক যিয়েই কুৱেশ্যন নাহক কিয়, তোমাক মাজৰ পৰাই আহক, তোমাক যেনেকুৱা ধৰণৰ কুৱেশ্যন নাহক, চমুটোকা আহক, লং কুৱেশ্যন আহক, MCQ আহক, নম্বৰৰ কুৱেশ্যন আহক কিয়, ফিলিং দ্য ব্লেংকছ আহক, ট্ৰু এণ্ড ফল্ছ আহক, যিকোনো কুৱেশ্যন নাহক কিয়, তুমি তেতিয়াহে কৰিব পাৰিবা যেতিয়া তোমাৰ ডাটাবিলাক তোমাৰ মনত ষ্ট'ৰ হৈ আছে, তুমি পাঠটো A to Z ভালকৈ বুজি পাইছা, কনচেপ্টছ ক্লিয়াৰ আছে, ৰাইট। তাৰ মানে তোমাৰ প্ৰপাৰ কি থাকিব লাগিব, ৰিভিজন থাকিব লাগিব, ফিংগাৰ টিপছত তোমাৰ গোটেইখিনি ডাটা, গোটেই পাঠটো তোমাৰ মনত থাকিব লাগিব। তাৰ কাৰণে চোৱা, মই প্ৰথম এটা পইণ্ট তোমালোকক কওঁ যে ব্ৰেড এণ্ড জেলি। এটা তোমালোকক মই এটা পইণ্ট কৈছোঁ, চোৱা, ব্ৰেড এণ্ড জেলি মানে কি? ছাপ'জ তোমাৰ এখন ব্ৰেড আছে হা, ব্ৰেড এখন আছে, ব্ৰেড অ'কে, ব্ৰেডখন খাবৰ কাৰণে লৈছা, ব্ৰেডখন বেছিকৈ পুৰি গৈছে, মানে বেছিকৈ ট'ষ্ট হৈ গৈছে, লগাতকৈ বেছিকৈ কি হৈ গৈছে, ট'ষ্ট হৈ গৈছে। তুমি খাব পাৰিবানে ব্ৰেডখন? নোৱাৰা। তাত যদি তুমি জেলিও লগাই থাকা, তুমি যদি তাত জেলিও লগাই দিয়া, তথাপি তুমি ব্ৰেডখন খাব কিয় নোৱাৰা? কাৰণ ব্ৰেডখন বেছিয়ে পুৰি গৈছে, বেছি ট'ষ্ট হৈ গৈছে, ৰাইট। তেনেকৈ তুমি যদি ব্ৰেডখন আধা পকা কৰা, মানে ব্ৰেডখন ভালকৈ পুৰা নাই, ট'ষ্ট হোৱা নাই, তেতিয়াও তুমি ব্ৰেডখন খাব নোৱাৰা, ভালকৈ যদি সেকা যোৱা নাই, মানে তেতিয়াও তুমি খাব নোৱাৰা। যদিও তাত তুমি জেলি লগোৱা, তথাপিও তোমাৰ সেইখন টেষ্টি নহ'ব। তাৰ মিনিংটো মই এইটোৱে কৈছোঁ
যে তুমি নিজৰ এখন নোট কপি বনাই লৈছা তাত তুমি ভাবিছা যে এইকেইটা কোৱেশ্চন অনুসলনি কোৱেশ্চন কেইটা পঢ়ি গলে হ'ব এই 100টা কোৱেশ্চন সলভ কৰিছো এইকেইটা পঢ়ি গলে হ'ব মেট্ৰিকৰ টাইমৰ লৈকে তুমি বাৰে বাৰে সেইখিনি বস্তু সেই কোৱেশ্চন কেইটাই এই 100টা কোৱেশ্চন যে টিউচন চাৰি দিছিলে সেইকেইটা ৰিভাইজ কৰি আছা ভাবিছা যে হ'ব এইকেইটা পঢ়িলে পুৰা মানে মোৰ বেষ্ট আৰু কিন্তু তুমি গম পোৱা নাই যে সেইখন সেই যেটো তোমাৰ বহিখন তুমি সেইটো ভৰসাত যে আছা সেইখন হৈছে তোমাৰ সেই আধা পকা বেডখনৰ দৰে বা সেই বেছিকে সিজি যোৱা বেছিকে টোষ্ট হৈ যোৱা বেডখনৰ দৰে বেছিকে টোষ্ট হৈ যোৱা মানে কি তুমি ওভাৰ কনফিডেন্ট হৈ গৈছা তুমি বাকি একো পঢ়াই নাই তুমি ভাবিছা যে সেইখিনি পঢ়িলে হৈ যাব হয়নে তোমাৰ মনত কনফিডেন্স আহি গৈছে তুমি বাকি কিতাপখন মেলি চোৱাই নাই সেইকেইটা পঢ়ি পিনাই গুচি গৈছা ওভাৰ কনফিডেন্ট আৰু আধা পকা মানে কি তাত কিছুমান ইনফৰমেশন নাছিলে কিছুমান তথ্য তুমি বুকত চোৱাই নাই যে বুকত এইটো ইনফৰমেশনটো দিয়া আছিলে বা টিউচন ছাৰৰ কথা মতে জাস্ট কেইটামান কোৱেশ্চন পঢ়ি পিনে তুমি গুচি গলা বুজিলা তো সেই ব্ৰেডখনৰ দৰে হ'ব নালাগিব কাৰণ যদি তোমাৰ অৱস্থাটো সেই ব্ৰেডখনৰ দৰে হয় যিমানেই জেলি নলগা কিয় যিমান জেলি নলগা মানে যিমানেই তুমি তাক ৰিভিজন নকৰা কিয় তোমাৰ একো লাভ নহব তুমি বোলে নিজৰ ফ্ৰেণ্ডজনক কৈছা মই মোৰ নোট কপিটো 100 বাৰ ৰিভাইজ কৰিলো कुछ नहीं काम आने वाला है ठीक है तो प्रथमे কি হ'ব লাগিব তোমাৰ সেই কন্টেন্টটো তোমাৰ ব্ৰেড মানে কি তোমাৰ কন্টেন্টটো ব্ৰেড ইন দা সেন্স ইয়াতে কি হয় ব্ৰেড মানে হৈছে তোমাৰ কন্টেন্টটো তোমাৰ কন্টেন্টটো কি হ'ব লাগিব ভাল হ'ব লাগিব পুৰা পাৰফেক্ট হ'ব লাগিব মানে তোমাৰ কনসেপ্টখিনি তোমাৰ বুকত সব নলেজখিনি তোমাৰ ক্লিয়াৰ আছে নে নাই মানে এইখিনি তুমি পুৰা ভালকে চাব লাগিব ৰাইট আৰু তাৰ পাছতহে তুমি ৰিভিজন কৰিব লাগিব ৰিভিজন কেনেকৈ কৰিব লাগিব ৰিভিজন বহুত বেছি ৰিভিজন কৰিব লাগিব বহুত সাৰা ৰিভিজন কাৰণ এই বস্তুবিলাকৰ প্ৰায় তোমালোকৰ 10000টা এমসিকিউ ফৰ্ম কৰিব পাৰে 1 লাখটা এমসিকিউ ফৰ্ম কৰিব পাৰে বিভিন্ন ধৰণৰ এমসিকিউ ফৰ্ম কৰিব পাৰে বা তুমি প্ৰত্যেকটো এমসিকিউৰ আনসাৰ দিব পাৰিবা যদি তোমাৰ ৰিভিজন ক্লিয়াৰ আছে আৰু ৰিভিজন কেনেকৈ ক্লিয়াৰ থাকিব কন্টেন্ট ক্লিয়াৰেশনৰ ফলত ৰাইট এতিয়া আহা তোমালোকে ৰিভিজন কেনেকৈ কৰিবা কন্টেন্টখিনিটো তোমালোকৰ টিউচন ছাৰ হওক বা তোমালোকে নিজে কবাত কিবা কোৰ্স লৈছা বা তোমালোকে টিউচন ক্লাছতে কৰিছা ক্লাছৰ টিচাৰৰ পৰাই লৈছা যিকোনো তোমালোকৰ কন্টেন্টটো ক্লিয়াৰ হ'ব বাট সময়ে সময়ে তোমালোকে তাক স্কেলিং কৰি থাকিব লাগিব যে মই ঠিক পথত আছো নে নাই মোৰ কিবা পঢ়িব ৰৈ গৈছে নেকি মই কিবা এক্সট্ৰা ইনফৰমেশন কিবা মিস কৰি আছো নেকি এই কোৱেশ্চনটো এনেকৈ সুধিব পাৰে নেকি তাৰ কাৰণে তোমালোকে টেষ্ট বিলাক দিব পাৰা টেষ্ট মানে যেনেকৈ তোমালোকৰ স্কুলত ইউনিট টেষ্ট বিলাক হ'ব 6 মাহিলী হ'ব হয়নে বেলেগ বেলেগ তোমাৰ গ্ৰুপ ফৰ্ম কৰি দিব পাৰা কাৰবাৰ যদি বেলেগ পেপাৰ আছে বেলেগ স্কুলৰ হেবোৰ কালেক্ট কৰিবা তাবা তুমি নিজৰ নলেজটো এপ্লাই কৰি পিনে যে তুমি যিখিনি পঢ়িছা সেই পঢ়ি পিনে তুমি যিকোনো ধৰণৰ কোৱেশ্চন সলভ কৰিব পাৰি আছানে নাই ৰাইট বেলেগ বেলেগ ধৰণৰ উত্তৰ পৰা তুমি কোৱেশ্চন বিলাক সলভ কৰিব পাৰি আছানে নাই তো তাৰ কাৰণে তুমি হেতু গম পাই যাবা তোমাৰ কন্টেন্টটো ঠিক আছে নে নাই বাট এতিয়া আজিৰ ভিডিওটোত আমি কথা পাতিম যে ৰিভিজন কেনে কৰিবা বিকজ ৰিভিজন কৰিলেহে তোমাৰ যিকোনো কোৱেশ্চন আহক তুমি ভালকে কৰিব পাৰিবা কথাটো বুজি পাইছানে কোৱেশ্চন বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে ভাই বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে তুমি এনেকৈ ভাবি নলবা যে কোৱেশ্চন এইকেইটাই হ'ব তোমাৰ যদি প্ৰপাৰ মনত আছে চেপ্টাৰটো তোমাৰ আগত কি কোৱেশ্চন নিদিয়ক কিয় সেই পাথৰে আহিব তুমি পাৰিবা ইউ কেন ডু ইট ৰাইট তো হেতুৰ ওপৰতে মই আজি কথা পাতিম তো লিখাই আছে ৰিস্টাৰ্ট বুলি ওকে ৰিস্টাৰ্ট কিয় বিকজ জুলাই মাহ পৰিছে এতিয়া গৰম বন্ধ আছে তো আগতে যি পাপ কৰিছিল এতিয়া সব मतलब মৰিখন হ'ব পাৰে সব ধুলি যাব ধুলি सब मतलब तुम लोग वो कर सकते हो है ना अच्छा कर सकते हो अगर तुम लोग अभी से स्टार्ट कर दो रिस्टार्ट करो ठीक है कम बैक करो अभी बहुत टाइम बाकी है पेंडिंग है अभी बहुत भी टाइम तो अभी भी तुम लोग कर सकते हो कम बैक कर सकते हो कैसे करोगे देखो मैं अभी तुम लोग को 2 कॉपी दिखाने वाली हूँ फर्स्ट ये कॉपी मैं साइड में रख देती हूँ अभी इस कॉपी में दिखाती हूँ ठीक है अब देखो এইটো কপিত মই তোমালোকক কিছুমান কেনেকৈ ৰিভাইজ কৰিব লাগে হেতু দেখাম ঠিক আছে कैसे रिवाइज करना है এটা जस्ट आइडिया देखाम कोई मैंने मतलब एक हाथ से पकड़ा हुआ है और एक हाथ से वीडियो बना रही हूँ चलो दिखाती हूँ देखो याद से बा टॉपिक टू की चैप्टर टू की बंग विभाजन और स्वदेशी आंदोलन हिस्ट्री एनो टान पा है भय खा ইয়াতে প্ৰথম এটা টপিক আছে প্ৰস্তাৱনা এই প্ৰস্তাৱনাত মই কি কৰিছো ৰিভিজনৰ কাৰণে এনেকৈ কোৱেশ্চন বিলাক বনাই লৈছো এটা কোৱেশ্চন মানে এই যে নৰ্মেল 1 নম্বৰীয়া কোৱেশ্চন সমৰুকা কোৱেশ্চন হেবোৰ নহয় হেবোৰটো অগণন ফৰ্ম হ'ব পাৰে অগণন মই তাৰ পৰা কোৱেশ্চন ফৰ্ম কৰিব পাৰো সীমা নাই তাৰ মানে সীমা নাই গতিকে কোৱেশ্চন হিচাপে নহয় তুমি ৰিভিজন নোট হিচাপে তুমি এই কোৱেশ্চন কেটা প্ৰিপেয়াৰ কৰিবা তাৰ কাৰণে বেষ্ট মই ভাবো ফিলিং দা ব্ল্যাঙ্কস ওকে বেষ্ট হৈছে ফিলিং দা ব্ল্যাঙ্কস কোৱেশ্চন বা 1 নম্বৰীয়া কোৱেশ্চন 1 নম্বৰীয়া কোৱেশ্চন কাক বোলে কি হয় তেনেকৈ ফৰ্ম কৰিব পাৰা আৰু বেষ্ট মই ভাবো যে ফিলিং দা ব্ল্যাঙ্কসও এটা ফৰ্ম হয় যেটোৰে তুমি ভালকে ৰিভিজন কৰিব পাৰা ইয়াতে প্ৰস্তাৱনাৰ টপিকটোৰ পৰা চোৱা মই এনেকৈ কোৱেশ্চন বিলাক ফৰ্ম কৰিছো তাৰে প্ৰথম কোৱেশ্চনটো দেখিছানে বংগ বিভাজন
ভাৰতৰ দেশৰ অতি গুৰুত্বপূৰ্ণ অধ্যায় এতিয়া আমি হিষ্ট্ৰী বা অসমীয়া বা ইংৰাজীত ইয়াতে বহুত ইম্পৰ্টেণ্ট আমাৰ ৰাইটিং স্কিলটো যদি আমি পাঠত থকা ভাল ভাল শব্দবিলাক লাইনবিলাক যদি আমি স্কিপ কৰোঁ তাত যদি আমি নিজৰ এনসাৰত যদি ইনক্লুড নকৰোঁ তেতিয়া আমাৰ কি হ'ব এনসাৰটো দেখাত ভাল নহ'ব আৰু পৰীক্ষকৰ ওপৰত এটা ভাল ইমপ্ৰেছন নপৰিব তাৰ কাৰণে তোমালোকে বুকত থকা ইম্পৰ্টেণ্ট লাইনবিলাক বাৰে বাৰে ৰিভাইজ কৰি থাকিব লাগিব কিন্তু আমি জানো হিষ্ট্ৰীৰ বুক হওক বা আমাৰ ছ'চিয়েলৰ বুকখন ৰিভাইজ কৰিবৰ কাৰণে কিমান লেন্দি হয় কিমান বেছি দীঘলীয়া হয় তাৰ কাৰণে তোমালোকে কি কৰিব পাৰা এনেকে নিজৰ এই ফিলিং দ্য ব্লেংকছ কুৱেশ্যনবিলাক ফৰ্ম কৰি পিনে সেই 2 ঘণ্টাৰ চেপ্টাৰটো মাত্ৰ 10 মিনিটতে কেতিয়াবা 5 মিনিটো লাগিব পাৰে তোমাৰ হয় ৰিভাইজ হয় তোমাৰ 5 মিনিট লাগি যাব পাৰে ইমান অলপ সময়তে তুমি ৰিভাইজ কৰিব পাৰিবা কেনেকে ইয়াতে প্ৰথম কুৱেশ্যনটোৱে লিখিছো মই বংগ বিভাজন ভাৰতৰ দেশৰ অতি গুৰুত্বপূৰ্ণ অধ্যায় পাৰিবানে ক'বলৈ এনসাৰটো মই জানো তোমালোকৰ বহুতে এইটো নাজানা তো ভাৰতৰ কিহৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় স্বাধীনতা আন্দোলনৰ সো এই লাইনবিলাক কিয় ইম্পৰ্টেণ্ট এইটো লাইনটো এনেকে কুৱেশ্যন নাহে মেম কিয় ইম্পৰ্টেণ্ট বিকজ তুমি যেতিয়া লং কুৱেশ্যন লিখিবা তাত এটা ইন্ট্ৰডাকশ্যন লিখিব লাগে তাত তুমি এনসাৰটো লিখিবৰ কাৰণে আৰম্ভণিটো ভালকে তুমি কৰিব লাগিব তাত ভাল ভাল শব্দ ইনক্লুড কৰিব লাগিব তাৰ কাৰণে তুমি এনেকুৱা ধৰণৰ লাইনবিলাক যিমানে মনত ৰাখিবা যিমানে মাতিবা তোমাৰ মনত থাকিব ৰাইট তো সেইটো লাইন মই লিখি ললো তেতিয়া যেতিয়া মই নিজকে কুৱেশ্যনটো সুধিম মোৰ অটোমেটিক্যালি হেতু ৰিভাইজ হৈ গ'ল ৰিভিজন হৈ গ'ল হয়নে সেকেন্ড কুৱেশ্যনটো চোৱা দেশৰ শাসনকালত দেশ সংঘটিত হৈছিল আৰু ভাৰতৰ দেশ ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা এতিয়া আমি যেতিয়া বুকখন আগত লৈ পিনে পঢ়ো আমাৰ এনেকুৱা লাগে যে এই এনসাৰটো মনত আছে এই কাৰ্জন মনত আছে আগত লৈ পিনে যেতিয়া পঢ়িবা ন আগত লৈ পিনে যেতিয়া তুমি ৰিভাইজ কৰিবা হেতু ৰিভিজন বুলি নকয় বিকজ ৰিভিজন কৰিলে সদায় এক্টিভ ৰিভিজন কৰিব লাগে কি ৰিভিজন এক্টিভ ৰিভিজন মানে তুমি নিজৰ ব্ৰেইনক পুৰা জোৰ দিব লাগিব তেতিয়াহে ৰিভিজন হ'ব তুমি যদি আগত বুকখন লৈ পিনে ৰিভাইজ কৰি আছা দেন কি হয় দেন তোমাৰ এনেকুৱা লাগে যে এটা ইলুজন এটা হৈ যায় যে নাই আমাৰটো হৈছে আমিতো 10 বাৰ পঢ়িলো আমাৰ কিন্তু আগত বুকখন আছিলে তোমাক যদি সেই বুকখন মই জপাই পিনে সেই বুকখন নুচুৱাকে যদি কুৱেশ্যনটো মই তোমালোকক লিখিব দিওঁ তোমালোকে নোৱাৰিবা হয়তো দুটামান শব্দ লিখাৰ পাছত তোমালোকে থকমক লাগিব কনফিউজনত ভুগিবা কিয় বিকজ তোমালোকে এক্টিভ ৰিকল কৰা নাই এতিয়া চোৱা ইয়াতে নেথানিয়েল কাৰ্জনটো বুকত বহুতবাৰ চাগে দেখিছা এতিয়ালে নামটো কিন্তু কোনে নুচুৱাকে মোক নেথানিয়েল কাৰ্জনৰ নামটো একদম শুদ্ধ বানানেৰে লিখি দিব পাৰিবানে মই জানো তাতেও তোমালোকৰ দন্তীয় থানে মূৰ্ধন্য থ আছিলে তাৰপিছত ভাইচৰয়টোত প্ৰথম চ আছিলে নে দ্বিতীয় চ আছিলে এইবিলাক কনফিউজন হ'বই হ'ব একদম শিওৰ কিয় বিকজ তোমালোকে সেইটো নুচুৱাকে প্ৰেক্টিচ কৰি চোৱা নাই তো এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে ফৰ্ম কৰিলে এইটো কুৱেশ্যন যেতিয়া মই নিজকে এই চেপ্টাৰটো সাপোজ আজি মই ৰিভাইজ কৰিছো এই কুৱেশ্যনটো যেতিয়া মই নিজকে সুধিম মোৰ মনত এটা আহি যাব সেই থটটো যে ইয়েছ কাৰ্জনৰ শব্দটো কেনেকুৱা আছিলে এনেকুৱা আচ্ছা ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জন তেওঁৰ শাসনকালটো কিমান আছিলে অমুকৰ পৰা অমুক ঠিক আছে ভাৰতৰ কোনটো ইতিহাস ৰাজনৈতিক ইতিহাস সামাজিক ইতিহাস নহয় ধৰ্মীয় ইতিহাস নহয় ৰাজনৈতিক ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা দেখিছা এই লাইনবোৰ ইমান ইম্পৰ্টেণ্ট দেন চোৱা ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এটা দেশৰ সূচনা কৰিছিল কিহৰ সূচনা কৰিছিলে জনজাগৰণৰ সূচনা কৰিছিলে এইটো মনত ৰৈ গ'ল দেশৰ প্ৰেক্ষাপটত দেশ পৰ্যায়ৰ প্ৰেক্ষাপটত সংঘটিত হৈছিল কিহৰ সৰ্বভাৰতীয় তাৰপিছত দেশ বিদ্ৰোহৰ পিছত হৈছিলে কোনটো বিদ্ৰোহৰ পিছত হৈছিলে চিপাহী বিদ্ৰোহৰ পিছত চিপাহী বিদ্ৰোহ কেতিয়া হৈছিলে মানে এই চনটো মনত হৈ গ'ল তাৰপিছত তোমাৰ দেশৰ শতিকাৰ পিছপিনে হৈছিলে আৰু দেশ শতিকাৰ আগপিনে হৈছিলে কুৰি শতিকা মানে 19 শতিকা এইবিলাক তোমাৰ ইয়াতে মনত থাকিব লাগিব ঠিক আছে নে মই গোটেই চেপ্টাৰটো কি কৰিলো নিজকে এক্টিভ ৰিভাইজ কৰি পিনে সেই পেৰাগ্ৰাফটো মই মতা নাই পেৰাগ্ৰাফটো মাতিলে মোৰ 10 মিনিট লাগিব কিন্তু সেই পেৰাগ্ৰাফটোৱে মই 10 সেকেন্ডত ৰিভাইজ কৰি ললো কেনেকে এই কুৱেশ্যন বিলাকৰ মেথডেৰে তো ফাৰ্স্ট মেথড তোমালোকে বুজি পালা যে তোমালোকে যিবোৰ চেপ্টাৰ আছে সেই চেপ্টাৰ বিলাকৰ এই গৰম বন্ধতে এনেকুৱা ধৰণেৰে তোমালোকে কি কৰা কিছুমান ফিলিং দ্য ব্লেংকছ কুৱেশ্যন ফৰ্ম কৰিলা এই ফিলিং দ্য ব্লেংকছ কুৱেশ্যন কেইটাৰ হেল্পত মোক যেতিয়াই এনেকুৱা লাগে যে মই চেপ্টাৰটো পাহৰিছো মই এসপ্তাহৰ পিছত বা এক মাহৰ পাছত হেতু মই আৰামছে ৰিভাইজ কৰিব পাৰিম বা এক্সাম কালি আছে এক্সামৰ আগদিনত তোমালোকে ইনফেক্ট এটো ৰিভাইজ কৰিব পাৰিবা আৰু ইয়াতে এনেকুৱা নহয় গুটেখিনি কুৱেশ্যন তুমি সদায় ৰিভাইজ কৰিব লাগিব ইয়াৰে কিছুমান কুৱেশ্যন এনেকুৱা আছে যিবোৰ তোমাৰ কৰি তোমাৰ 3 দিন পিছতে তোমাৰ একদম ধুনীয়াকৈ তোমাৰ ব্ৰেইনত সোমাই যাব তেতিয়া সেই কুৱেশ্যন বিলাক তুমি আকৌ কৰিব নালাগে তাৰ পাছত তুমি কি কৰিবা এডাল পেন্সিল ল'বা পেন্সিল লৈ পিনে যিটো কুৱেশ্যন তুমি বাৰে বাৰে ভুল কৰি আছা বাৰে বাৰে পাহৰি আছা সাপোজ তুমি কাৰ্জনৰ যিটো শাসনকাল আছিলে সেইটো বাৰে বাৰে পাহৰি আছা তুমি এই কুৱেশ্যনটো টেম্পৰেৰী সময়ৰ কাৰণে এটা অস্থায়ী সময়ৰ কাৰণে তুমি কৰিবা পেন্সিলেৰে মাৰ্ক কৰি থৈ দিবা দেন তুমি নেক্সট যেতিয়া ৰিভাইজ কৰিবা অনলি 2 নম্বৰ কুৱেশ্যনটো ৰিভাইজ কৰিবা কাৰণ 1 নম্বৰটো তুমি জানাই 2 নম্বৰটো ৰিভাইজ কৰিবা সাপোজ তোমাৰ 3 নম্বৰটো ভুল লাগে 3 নম্বৰটো ৰিভাইজ কৰিবা তো পেন্সিলেৰে দাগ দি থলা দেন যেতিয়া তুমি আকৌ ৰিভাইজ কৰিবা সাপোজ এবাৰ 2 নম্বৰটো মনত ৰৈ গ'ল তো হেতু মুছি পেলাবা তোমাৰ
ৰাবাৰেৰে দেন সাপোজ তোমাৰ 4 নম্বৰটো এবাৰ ভুল লাগিছে 4 নম্বৰটো দিবা এনেকৈ পেন্সিলেৰে কৰি কৰি তুমি যিবোৰ টান টান পোৱা হেবোৰ তুমি বাৰে বাৰে মাৰ্ক কৰি কৰি হেতু ৰিভাইজ কৰি থাকিলে চাবাচোন এটা সময়ৰ পাছত তোমাৰ গোটেইখিনি এটাও কোৱেশ্চন এনেকুৱা নাথাকে যেটো তুমি পাহৰিছা সব কোৱেশ্চন তোমাৰ মনত ৰব আৰু এনেকুৱা সেম তোমালকে অসমৰ ভূগোল পৃথিৱীৰ ভূগোল সব চেপ্টাৰৰ কাৰণে কৰিব পাৰা অৰ্থনৈতিক ভূগোল এইবিলাক চেপ্টাৰৰ কাৰণে ইমানো কোৱেশ্চন তোমালকে ফৰ্ম নকৰিলে হ'ব তাত যিবোৰ কোৱেশ্চন তুমি পাহৰা যিবোৰ তথ্য তোমালকে পাহৰা হেবোৰৰ কোৱেশ্চন তোমালকে এনেকে ফৰ্ম কৰি লবা তো বুজি পালা ফাৰ্স্ট মেথডটো কি কৰিবা যে এক্টিভ ৰিকল এন্ড বাই ইউজিং দা ফিলিং দা ব্ল্যাঙ্কস এতিয়া এই ফিলিং দা ব্ল্যাঙ্কস বিলাক তোমালকক চাবা মোৰ ভিডিওটো মই আগতে চেপ্টাৰ বিলাক কিছুমান চেপ্টাৰ আছে ভিডিও ৰিভাইজ কৰাইছো এই ফিলিং দা ব্ল্যাঙ্কসৰ সহায়ত তাৰ সেই ভিডিও বিলাকৰ হেল্প তোমালকে ল'ব পাৰা আৰু তাৰোপৰি মোৰ বেটছটো তোমালকে জানাই সেই বেটছটো মই তোমালকক এই PDF ফৰমেটত এই কোৱেশ্চন বিলাক দিম টপিক ওয়াইজ আমাৰ বেটছৰ ষ্টুডেন্টস কিনি তো তাতে তোমালকে এনৰোল কৰিলে এই কোৱেশ্চন বিলাক তোমালকে প্ৰিন্ট আউট কৰিব পাৰিবা নাবা মোবাইলৰ পৰা তোমালকে ধুনিয়াকে ৰিভাইজ কৰিব পাৰিবা ঠিক আছে তো ফাৰ্স্ট মেথড তোমালকে বুজি পালা so you can join the batch as well it is second method to be second method to মই তোমালক কৈছো যে second method to তোমালকে কোনো ধৰণৰ long notes বনাব নালাগে but suppose আজি মই এই চেপ্টাৰটো ৰিভাইজ কৰিম বংগ বিভাজন আৰু স্বদেশী আন্দোলন কিন্তু বংগ বিভাজন আৰু স্বদেশী আন্দোলনটো ৰিভাইজ কৰিব কাৰণে মোক কি লাগিব এটা মোক ফ্ৰেমৱৰ্ক এটা লাগিব এটা মোক মাইন্ড মেপ এটা লাগিব তাৰ কাৰণে সোৱা হে গুটে 10টা পেজ মানৰ মই যিখিনি বংগ বিভাজনৰ যিখিনি পাঠত থকা তথ্য আছে তাক মই কনসলিডেট কৰি লৈছো তাক মই পুৰা ক্ৰিস্প ফৰ্মত কনসাইজ ফৰ্মত দুটা পেজতে মই জাস্ট তাক এন্ড কৰি পেলাইছো দেখিছানে বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই দুটা পেজতে মোৰ তাৰ গুটেখিনি নোটস মোৰ ইয়াতে আছে আৰু তাৰ পাছত সোৱা মহাত্মা গান্ধী তেনেকে মোৰ প্ৰত্যেকটো এই ডাঙৰ চেপ্টাৰৰ নোটস মাত্ৰ দুটা পেজতে আছে ভূগোলৰ চেপ্টাৰ কেইটাটো এটা পেজতে কৰিব পাৰি কাৰণ এটা হিষ্ট্ৰি চেপ্টাৰটো ইয়াতে দুটা পেজ লাগিছে এটা কেনেকৈ কৰিবা এখিনি কেনেকৈ বনাবা সোৱা অলপো গ্যাপ এৰিব নালাগে আৰু ডাঙৰ সেন্টেন্স ইউজ কৰিব নালাগে সৰু কিছুমান ওয়াৰ্ড ইউজ কৰি পিনে তোমালকে কি কৰিব পাৰা তোমালকে বনাব পাৰা সাপোজ প্ৰস্তাৱনা যেটো টপিক আছে তাত সময় কি কৰিছো প্ৰথমে তাত আছিল 1857 চনৰ সিপাহী বিদ্ৰোহৰ কথা তো 1857 চনৰ সিপাহী বিদ্ৰোহৰ কথাটো মই লিখিলো তাৰপিছত এটো কি হয় ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ এটা দ্বিতীয়টো উল্লেখযোগ্য ঘটনা এটো সাতমালক মই ফিলিং দা ব্ল্যাঙ্কসটো দেখাইছিলো হয়নে তো এটো তথ্য আমি ইয়াতে লিখিলো ভাইসৰয়জনৰ নাম কি আছিল লিখিছো ডাইৰেক্ট লিখিছো অমুকৰ শাসন কালত সংঘটিত হৈছিল লিখি থাকিব নালাগে ভাই অনেও জানা জাস্ট নামটো লিখা কোনটো সময়ত হৈছিল 19 শতিকাৰ শেষৰ পিনে 20 শতিকাৰ আৰম্ভণিতে হৈছিল কি সৃষ্টি হৈছিল পূৰ্ববংগ প্লাস অসম পশ্চিমবংগ মানে কি হৈছিল বংগৰ পশ্চিম খণ্ড আৰু এটো পাহৰা যায় কি লগ হৈছিল বিহাৰ আৰু উৰিষ্যা লগ হৈছিল তাৰপিছত বংগভংগৰ পটভূমিত কি আছিল পটভূমিত প্ৰথমেটো নিয়ন্ত্ৰণকাৰী আইনত কি হৈছিল গভৰ্ণৰ পদটো উন্নীতকৰণ কৰা হৈছিল গভৰ্ণৰ জেনেৰেললে তাৰপিছত লেফটেনেন্ট গভৰ্ণৰটোৱে সৃষ্টি কৰা হৈছিল বাট হিতেও সম্ভালিব পৰা নাছিল তাৰপিছত বংগৰ বিভাজনৰ সিদ্ধান্ত লোৱা হল কি অসম প্ৰদেশখন কেনেকৈ গঠন কৰা হল তাত কি লগ আছিল ব্ৰহ্মপুত্ৰৰ 6খন জিলা কি আছিল একদম ইম্পৰ্টেন্ট সেই 6খন জিলা মোৰ মনত ৰৈছে কাৰণে মই ইয়াতে লিখা নাই বা যাৰ মনত ৰোৱা নাই কিয়তে ইয়াতে লিখিব পাৰা আৰু তাৰ লগতে খাসী জয়ন্তীয়া নগা গাৰো এইটা কিমান চনত এটো মুখ্য আয়ুক্ত কোন আছিল একদম নামটো ইম্পৰ্টেন্ট নামটো ভুল হলে তোমালক কাটি দিব নাম্বাৰ সহায়কাৰী কোন আছিল হয়নে এইবিলাক সোৱা তেনেকে মই কি কৰিছো পুৰা এনেকে অলপো ঠাই দিব নালাগে গুটেইখিনি মই কি কৰিছো সেই গুটে মই মেইন সন বিলাক সোৱা দেখিছানে বংগ বিভাজনটো কেতিয়া হৈছিল পুৰা তাৰ তাৰিখ কেটা আছে 28 মাৰ্চত কাৰ্জনৰ হাতত জমা দিছিল 1 জুনত হাভাৰ্ড ৰিজলি 6 ডিসেম্বৰত ৰিজলি পেপাৰ হিচাপে হয়নে 19 জুলাইত পৰিকল্পনাটো প্ৰকাশ পাইছিল 1 সেপ্টেম্বৰত চৰকাৰীভাৱে প্ৰকাশ পাইছিল বহুত ইম্পৰ্টেন্ট 16 অক্টোবৰত কাৰ্যকৰী হৈছিল এমসিকিউ আহিয়ে থাকে তো বাৰে যেতিয়া মই এখিনি ৰিভাইজ কৰিম আৰু যেতিয়া মই এই কপিখন ইউজ কৰি পিনে যেতিয়া মই সেই ফিলিং দা ব্ল্যাঙ্কস বিলাক যেতিয়া মই ৰিভাইজ কৰিম হয়নে হেবোৰ যেতিয়া মই এটো কপি মই এক্টিভ ৰিকলৰ কাৰণে ইউজ কৰিম আৰু এটো কপি জাস্ট মই এবাৰ এটো কপি ইউজ কৰাৰ আগতে মই এটো কপি এবাৰ চাই লম হয়নে তাৰ পাছত মই টেষ্টটো দিম বুজিছানে তেনেকৈ তুমি কি কৰিব পাৰা নিজকে প্ৰিপেয়াৰ কৰিব পাৰা নিজৰ প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰিব পাৰা ঠিক আছে কিন্তু এই নোটছখিনি বনাবৰ কাৰণে তোমালকৰ ফাৰ্ষ্টতেটো চেপ্টাৰটোৰ এটা জ্ঞান থাকিব লাগিব কাৰণ চেপ্টাৰটোৰ জ্ঞান নোহোৱাকে তোমালকে সব লিখি দিবা এটা পিনৰ পৰা তেনেকৈ নহয় ফাৰ্ষ্টতে তোমালকৰ বুজি পাব লাগিব চেপ্টাৰটো আৰু যদি চেপ্টাৰটো বুজি পোৱাও নাই মোৰ ভিডিওছ বিলাক আছে তাৰ পৰা তোমালকে চাব পাৰা বা বেলেগ ভিডিও চাব পাৰা ঠিক আছে বা স্কুলৰ টিচাৰক সুধিব পাৰা মোৰ কোৰ্সও আছে কোৰ্সও ল'ব পাৰা তোমালকৰ যি মন যায় মুঠতে য'ত তোমালকে কমফৰ্টেবল হয় তাত তোমালকে ল'ব পাৰা ঠিক আছে আৰু তেনেকৈ তোমালকে কি কৰিবা এনেকৈ ফৰ্ম কৰিবা দেখিছা ইয়াতে সব বস্তু মহিলাৰ ভূমিকা মুছলিম লীগ মই সব তিনটা লাইনতে মই খতম কৰিছো দেখিছানে তিনটা লাইনতে মই এইকেইটা খতম কৰি দিছো স্বদেশী আন্দোলনৰ অৱদান কি সেই পইণ্ট কেটা জাস্ট লিখিছো কাৰণ যদি তুমি পইণ্টটো জানা তুমি অবভিয়াসলি হেতু তুমি ডেসক্ৰাইব কৰিব পাৰিবা বহলাব পাৰিবা কিন্তু মেইন হৈছে পইণ্ট কেটা তো পইণ্ট কেটা লিখিছো ইয়াতে সলিমুল্লাৰ উদ্দেশ্য কি আছিল মুছলিম লীগৰ তিনটা উদ্দেশ্য ইয়াতে লিখিছো তেনেকৈ চাবা
তেনেকে তোমাৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ চোৱা দেখিছানে কিমান চন আছে বাট চন চব মোৰ মনত আছে কেনেকে মনত আছে অবভিয়াছলি তুমি যেতিয়া ক্ৰমটো মনত থাকিব ন তোমাৰ চনবিলাক ৰিলেট কৰি কৰি পঢ়িবই পাৰিবা হয়নে নাই তেনেকে তোমালোকৰ স্কুলৰ এই ফ্ৰেণ্ডছ কেইটাৰ নাম প্ৰথমে মনত নাছিলে বাট এতিয়া চবৰে মুখতে আছে সিহঁতৰ চাগে মাক দেউতাকৰ নামো তোমালোকৰ মনত আছে হয়নে আমাৰতো কটনত মই পঢ়ি থাকোঁতে 125টা ল'ৰা ছোৱালী আছিলে ফাৰ্ষ্টতে মই ভাবিছিলো আৰে ইমানটা ল'ৰা ছোৱালীৰ নাম মই কেনেকে মনত ৰাখিম বাট সদায় শুনি মনত থাকিয়ে গ'ল তো এইবোৰ প্ৰথম বহুত টান যেন লাগে বাট এটা সময়ৰ পাছত এইটো তোমাৰ মগজু হয় যিটো মানে বহুত আমাৰ ফ্লেক্সিবল হয় ধুনীয়াকে তুমি মনত ৰাখিব পাৰিবা মগজুৰ ওপৰত বিশ্বাস ৰাখা বাট মগজুক এটাই লাগে ডেট ইজ তুমি এটা চিষ্টেমেটিক ফৰ্মত লাগিব মগজুক উল্টা বুল্টা ওৰ পৰা এটা তোৰ পৰা এটা তেনেকে দিলে মগজুৱে বুজি নাপায় এনেকে চিষ্টেমেটিক ভাৱে তুমি দিলেহে মগজুৱে বুজি পাব যে আচ্ছা ৰাওলাট এণ্ড এইটো অসহযোগ আন্দোলন এইটো আচ্ছা জালিয়ান বালাবাগ এইকাৰণে হৈছিলে আচ্ছা খিলাফত এইকাৰণে হৈছিলে এনেকে দিলেহে মগজুৱে বুজি পাব ঠিক আছে এনেকে কানেক্ট কৰিব পাৰিলেহে মগজুৱে বুজি পাব এনে উল্টা বুল্টাকে দি থাকিলে মগজুৱে বুজি নাপায় ঠিক আছে তো এনেকে তোমালোকে কৰিব ট্ৰাই কৰা আৰু বহুত টাইম আছে তোমালোকৰ জুলাই মাহ এতিয়া জুলাই মাহতে তোমালোকে এনেকে গোটেই সমাজ বিজ্ঞানখন খতম কৰিব পাৰা আৰু সমাজ বিজ্ঞানখনৰ ওপৰত তোমালোকে ইংৰাজী অসমীয়াৰ কবি পৰিচয় এইবিলাকো তোমালোকে এনেকে শৰ্ট নোটছ বনাব পাৰা দেখা পাইছা তো মই তোমালোকক এটা জাষ্ট আইডিয়া দিব বিচাৰিছো আৰু এইবোৰ যদি তোমালোকে লাগে তোমালোকে মোক কণ্টেক্ট কৰিব পাৰা মানে হোৱাটছএপ গ্ৰুপত জইন কৰিব পাৰা আগৰ গ্ৰুপকো মই এইবিলাক দিছিলোঁ বাট এতিয়া তোমালোকক এটা মই চিষ্টেমিক বেটছে খুলি দিছোঁ সেইকাৰণে ধুনীয়াকৈ যাতে তোমালোকে শিকিব পাৰা সদায় ক্লাছ ইয়াতে মই কৰিয়ে থাকোঁ ছায়েন্স আৰু ছ'চিয়েল ছায়েন্সৰ তো তাতো তোমালোকে জইন হ'ব পাৰা বহুত ন্যূনতম প্ৰাইজত ঠিক আছে এইবোৰ এনেকুৱা ধৰণৰ তোমালোকে নোটছবিলাক ফৰ্ম কৰিব পাৰা হ'ব समझ में आ गया तो এই দুটা হৈছে তোমালোকৰ কাৰণে ৰামবান এনেকে তোমালোকে সদায় ৰিভাইজ কৰি থাকিবা এটা সময়লৈকে তোমাৰ কি হৈ যাব সব পুৰা फिंगर टिप्सत पूरा मन थी जा पूरा मुखत थी जा जुबान में रह जाएगा ठीक है आई होप क्लियर हल कथाखिनि और ये 3टा पॉइंट मन रखिबाई है चलो तो क्या डाउट थकिले सुधिबा आई होप वीडियो तो हेल्प करिसे मिलते हैं नेक्स्ट क्लास में नेक्स्ट वीडियोस में एक्चुअली बाय बाय गुड नाइट